নগাঁও জেএনআৰচি হাস্পতালৰ বিশেষ সজাগতামূলক কাৰ্যসূচী নগাঁৱৰ হাস্পতালত সফলতাৰে সম্পন্ন ষ্ট্ৰোক প্ৰতিৰোধ সজাগতা কাৰ্যসূচী বৃদ্ধি পাইছে ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰতিদিনে প্ৰায় 200 লোক ষ্ট্ৰোকত আক্ৰান্ত হয় অসমত নগাঁও জিলাতে বছৰি ষ্ট্ৰোকত আক্ৰান্ত হয় প্ৰায় 5822 গৰাকীকৈ লোক এই সন্দৰ্ভত সজাগতা সৃষ্টিৰ লক্ষ্যৰে জেএনআৰচি কৰ্তৃপক্ষৰে এয়া বিশেষ প্ৰচেষ্টা সজাগতা নথকাৰ বাবে বৃদ্ধি পাইছে ষ্ট্ৰোকৰ দৰে অনাকাংক্ষিত ঘটনা নগাঁৱৰ জিএনডিজি কমাৰ্চ কলেজত সংবাদমেল সম্বোধন জেএনআৰচি কৰ্তৃপক্ষৰ এই ষ্ট্ৰোক অসমীয়াতে পক্ষাঘাত ৰোগ বুলি কোৱা হয় ষ্ট্ৰোক বুলিলে আমি কি বুজি পাওঁ যদি সহজ অৰ্থত মই ক'ব বিচাৰোঁ ষ্ট্ৰোক হৈছে এক মগজুৰ এক জৰুৰীকালীন অৱস্থা য'ত নেকি মগজুৰ কেতিয়াবা কি হয় যিবিলাক নেকি খাদ্যকণিকা বা অক্সিজেন যেতিয়া মগজুৰ সেই কোষসমূহে নাপায় তেতিয়া সেই মগজুৰ সেই কোষবিলাক শুকাই আহিব পাৰে বা পিছলৈ মৰহি যাব পাৰে এই মৰহি স্নায়ু কোষবিলাকনো কেনেদৰে মৰহি যায় ইয়াৰ কাৰণ দুটা অৰ্থাৎ ষ্ট্ৰোকৰ কাৰণ হৈছে দুটা এই ষ্ট্ৰোক কেতিয়াবা কি হয় কেতিয়াবা সেই মগজুৰ যিবিলাক ৰক্ত নলিকা থাকে সেই নলিকাবিলাক কিবা কাৰণত কেতিয়াবা ফাটি যাব পাৰে এই ফাটি যোৱাৰ কাৰণসমূহ হ'ব পাৰে যে মানুহটোৰ যদি উচ্চ ৰক্তচাপ থাকে বা ডায়েবেটিছ থাকে বা বংশগত কাৰণত বা আগৰে পৰাই জন্মগতভাৱে যদি সেই নলিকাসমূহ কিবা কাৰণে দুৰ্বল হৈ থাকে তেতিয়াও এই নলিকাবিলাক ফাটি যাব পাৰে তাৰ ফলত সেই যিবিলাক তেজ বা ৰক্ত গোটেই মগজুৰ চাৰিওফালে সিঁচৰিত হৈ বিয়পি পৰিব পাৰে তাৰ ফলত কি হয় মগজুৰ যিবিলাক কোষ সেই কোষবিলাকত খাদ্য কণিকা তথা অক্সিজেনৰ অভাৱ ঘটে তাৰ ফলত কোষসমূহ মৰহি যায় এই ষ্ট্ৰোক অসমীয়াতে পক্ষাঘাত ৰোগ বুলি কোৱা হয় ষ্ট্ৰোক বুলিলে আমি কি বুজি পাওঁ যদি সহজ অৰ্থত মই ক'ব বিচাৰোঁ ষ্ট্ৰোক হৈছে এক মগজুৰ এক জৰুৰীকালীন অৱস্থা য'ত নেকি মগজুৰ কেতিয়াবা কি হয় যিবিলাক নেকি খাদ্যকণিকা বা অক্সিজেন যেতিয়া মগজুৰ সেই কোষসমূহে নাপায় তেতিয়া সেই মগজুৰ সেই কোষবিলাক শুকাই আহিব পাৰে বা পিছলৈ মৰহি যাব পাৰে এই স্নায়ু কোষবিলাকনো কেনেদৰে মৰহি যায় ইয়াৰ কাৰণ দুটা অৰ্থাৎ ষ্ট্ৰোকৰ কাৰণ হৈছে দুটা এই ষ্ট্ৰোক কেতিয়াবা কি হয় কেতিয়াবা সেই মগজুৰ যিবিলাক ৰক্ত নলিকা থাকে সেই নলিকাবিলাক কিবা কাৰণত কেতিয়াবা ফাটি যাব পাৰে এই ফাটি যোৱাৰ কাৰণসমূহ হ'ব পাৰে যে মানুহটোৰ যদি উচ্চ ৰক্তচাপ থাকে বা ডায়েবেটিছ থাকে বা বংশগত কাৰণত বা আগৰে পৰাই জন্মগতভাৱে যদি সেই নলিকাসমূহ কিবা কাৰণত দুৰ্বল হৈ থাকে তেতিয়াও এই নলিকাবিলাক ফাটি যাব পাৰে তাৰ ফলত সেই যিবিলাক তেজ বা ৰক্ত গোটেই মগজুৰ চাৰিওফালে সিঁচৰিত হৈ বিয়পি পৰিব পাৰে তাৰ ফলত কি হয় মগজুৰ যিবিলাক কোষ সেই কোষবিলাকত খাদ্য কণিকা তথা অক্সিজেনৰ অভাৱ ঘটে তাৰ ফলত কোষসমূহ মৰহি যায় দ্বিতীয় কাৰণটো হৈছে যে